বেলেগ বেলেগ ৰাজ্যতো যেতিয়া এগৰাকী মহান শিল্পীৰ মৃত্যু হয় তেওঁলোকৰ অনুৰাগীসকল ইমান আৱেগিক হৈ যায় গোটেই মানে দোকান চোকানৰ মানে ভাঙি টায়াৰ চায়াৰ জ্বলাই এনেকুৱাও আমি কিছু বাতৰি আমি পঢ়িবলৈ সক্ষম হৈছোঁ। লক্ষ লক্ষ মানুহবোৰ ৰাস্তাত ওলাই আহিলে কিন্তু হুলস্থুল নাই কৰা। আৱেগিক হৈছে, আৱেগিক হোৱাটো স্বাভাৱিক, কিন্তু পাব্লিক প্ৰপাৰ্টি টায়াৰ জ্বলোৱা, গাড়ী ভাঙা, দোকান ভাঙা, মানুহক মাৰপিট কৰা, কাজিয়া কৰা এইবোৰ সব তেওঁলোকে কৰা নাই। আমাৰ শ্ৰদ্ধাৰ জুবিন দা এগৰাকী শান্তিপ্ৰিয় মানুহ আছিল। তেখেতে হিংসাত্মক কাম কাজ আচলতে কেতিয়াও বিচৰা নাছিল বা তেখেতে নিজেও কৰা নাছিল। গতিকে জুবিন দাৰ যিহেতু অকাল মৃত্যু, তাত গোটেই অসমৰ মানুহ আজি মৰ্মাহত হৈছে। তেওঁৰ আচলতে ন্যায়ৰ বাবে সকলোৱে চিন্তা চৰ্চা কৰি আছে আৰু সেই ক্ষেত্ৰত চৰকাৰেও ইতিমধ্যে আমি দেখিছোঁ যে চৰকাৰে উচ্চস্তৰীয় তদন্ত কমিটি বহাই আচলতে তেখেতক ন্যায় প্ৰদান কৰাৰ বাবে যুঁজা কৰি আছে। গতিকে তেনেকুৱা এটা সময়ত ৰাইজে আশা কৰিছে যে এইখন চৰকাৰৰ নেতৃত্বত আচলতে জুবিন দাই সঁচা অৰ্থত ন্যায় পাব। কিন্তু আমি সমান্তৰালকৈ এটা কথা দেখিছোঁ যে কংগ্ৰেছৰ যিগৰাকী আচলতে দলপতি আছে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই বাৰেপতি আচলতে অসমৰ মানুহখিনিক উচতনিমূলক যি ধৰণৰ বক্তব্য দিছে এয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি এই মুহূৰ্তত আচলতে কেৱল গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা বুলি নহয়, অসমৰ কোনো মানুহৰ পৰাই আমি উচতনিমূলক বক্তব্যৰে আচলতে হিংসাত্মক পৰিৱেশৰ সূচনা কৰি এই ন্যায়ৰ ক্ষেত্ৰত বাধা হোৱাটো আমি কেতিয়াও বিচৰা নাই। গতিকে চৰকাৰে আচলতে এই উচতনিমূলক কাম কাজ কৰা মানুহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সমান্তৰালকৈ আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা এটা পুনৰবাৰ আহ্বান জনাইছোঁ। ইতিমধ্যে চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে আমি আশাবাদী যে অনাগত দিনত জুবিন দাই সঁচা অৰ্থত ন্যায় পাব। প্ৰথমে চাবলৈ গ'লে গৌৰৱ গগৈ এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰিবই লাগে। এইকাৰণে গ্ৰেপ্তাৰ কৰিব লাগে, শিল্পীজনা যিদিনাখনৰ পৰা বকুণ্ঠগামী হৈছে সেইদিনাখনৰ পৰা চৰকাৰৰ যি দায়িত্ব আৰু কৰ্তব্য নিষ্ঠা সততাই বৰ্তমান সময়লৈকে পালন কৰি আছে আৰু সমূহ অসমবাসীৰ ৰাইজে তাক নিৰীক্ষণ কৰি আছে যে চৰকাৰে কেনেধৰণে পদক্ষেপ লৈছে, কি লৈছে। আৰু তাৰ পৰা আমি সমান্তৰালভাৱে এটা বস্তু যদি আমি চাওঁ তেন্তে আমি চৰকাৰে লৈ থকা পদক্ষেপত ক'তো পানী নসৰকা, ক'তো আমি এতিয়ালৈকে তদন্ত নাই দেখা। কিন্তু আপুনি এটা বস্তু চাব লাগিব যে গৌৰৱ গগৈ যি সময়ত উচতনিমূলক কৈছে, এই বিশৃংখলিত এখন সমাজ চাব বিচৰা নাই অসমৰ ৰাইজে, অসাংবিধানিক এখন সমাজ চাব বিচৰা নাই, ক'ৰবাত ভাঙি চিঙি ক'ৰবাত হাই হুলস্থুল কৰা এখন সমাজ বিচৰা নাই। অসমৰ মানুহে বিচাৰিছে যে নিয়মান হৈ থকা অসম মাতৃ পুত্ৰৰ বিয়োগত কিন্তু অসমৰ প্ৰতিজন জনসাধাৰণে প্ৰতিজন মানুহে ন্যায় বিচাৰিছে আৰু ন্যায় পাবলৈ সক্ষম হৈছে। আজি আপুনি 4জনকৈ মানুহক আজি গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰাৰ পিছত কিছু তথ্য মানুহৰ মাজলৈ আহি আছে, কিন্তু সংবাদ মাধ্যমৰ জৰিয়তে কিছু তথ্য আহি আছে। তথাপি মানুহে বিশ্বাস আছে, আস্থা আছে আৰু মুখ্যমন্ত্ৰী মহোদয়ক এই পদক্ষেপক আদৰণি জনাইছোঁ আৰু ন্যায় বিচাৰিছোঁ। আমি সদৌ অসম অনুসূচিত ছাত্ৰ সন্থাৰ ফালৰ পৰাও ন্যায় বিচাৰিছোঁ আৰু লগতে তাৰ সমান্তৰালভাৱে এইটোও আহ্বান জনাইছোঁ যে গৌৰৱ গগৈৰ নিচিনা এজন মানুহক গ্ৰেপ্তাৰ কৰিব লাগে যিজনে এটা ৰাজনৈতিক দলৰ এজন সভাপতি আৰু যোৰহাট লোকসভাৰ নিচিনা এটা সংসদীয় সমষ্টিত তেখেতে এমপি হোৱাৰ পিছতো আজি তেখেতৰ মন্তব্যই এই যি কথা কৈছে যে বহিৰাজ্যত যদি এই শিল্পীজনৰ মৃত্যু হ'লহেঁতেন তেন্তে বিশৃংখল এটা পৰিৱেশ সৃষ্টি হ'লহেঁতেন। তেওঁ কামনা কৰে নেকি অসমখন বিশৃংখলিত হোৱা, অসমখনৰ পৰিৱেশ পৰিস্থিতি বেয়া হৈ যোৱাটো, অৱনমিত হৈ যোৱাটো তেওঁ বিচাৰে। গ্ৰেপ্তাৰ কৰিছে। ঠিক সেইদৰে এই গৌৰৱ গগৈ নামৰ এই কলংকিত যিজন আছে কলংক কংগ্ৰেছৰ, সেইজনকো গ্ৰেপ্তাৰ কৰিব লাগে। আৰু আমি যিকোনো ব্যক্তিয়ে আচলতে এনেকুৱা ধৰণৰ উচতনিমূলক মন্তব্য কৰাটো কেতিয়াও নিবিচাৰোঁ। অসম নেপাল নহয়, যিহেতু অসমৰ জনতাই জানে কেনেদৰে আচলতে অসমীয়া যুৱকসকলে জানে কেনেদৰে আচলতে কি পৰিস্থিতিত থাকিব লাগে। সিদিনা জুবিন গাৰ্গৰ নশ্বৰ দেহ যেতিয়া আহিছিল 10 লক্ষাধিক অধিক আচলতে যুৱক গোট খাইছিল। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি তেতিয়াও কিন্তু সৃষ্টি নহ'লে। অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে যিদৰে নেতৃত্ব লৈ জুবিন গাৰ্গৰ নশ্বৰ দেহ অনাৰ পৰা সমাধি ক্ষেত্ৰত এই নশ্বৰ শেষ শ্ৰদ্ধাঞ্জলি জনোৱালৈকে আচলতে যিখিনি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে যথেষ্টখিনি কৰি আছে। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱা নাই। তেনে সময়তে কোনো ৰাজনৈতিক দলৰ গৌৰৱ গগৈয়ে হওক লাগিলে যিকোনো ৰাজনৈতিক দলৰ নেতাই আচলতে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত ৰাজনীতি কৰাটো উচিত নহয়। আমি এই ধৰণৰ আচলতে মন্তব্য প্ৰকাশ নকৰাৰ বাবে তেখেতসকলক আহ্বান জনাইছোঁ। অসমখন নেপাল নহয়, নেপাল কৰিবলৈ চেষ্টা নকৰিব। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যথেষ্টখিনি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে জুবিন গাৰ্গৰ হত্যাৰ অভিযোগত 4গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। তড়িৎ গতিত সকলোবিলাক কাম আগবাঢ়ি গৈছে। আমি আশা কৰিম যে অসমৰ জনতাই যিদৰে বিচাৰিছে জুবিন গাৰ্গৰ হত্যাকাৰীয়ে আচলতে তেনেদৰে ন্যায় পাব। ডক্টৰ পামী বৰঠাকুৰ হোৱাৰ আগতে জুবিন গাৰ্গৰ অতি মৰমৰ ভণ্টি মমন পামী বৰঠাকুৰ, মমনক মাইকটো দিয়া। গলিদাই অকণমান মমনৰ কথা কৈ দিলে ভাল হ'ব। মমন আচলতে তাই
মানে তাই ডাঙৰ হোৱাৰ পিছত দেখিলোঁ তাই ডান্সত ধাউতিটো বেছি আছিলে আৰু একেবাৰে সৰু কালত কৰিমগঞ্জত থাকোঁতে তেতিয়াতো তাই বহুত সৰু তাই ভালকৈ মনতে নাই সেইবিলাক কথা তেতিয়া জংকি অলপ ডাঙৰ মই ক্লাছ 5-6 এই তলৰজনী মমন ৰাইজে খালি সেই গুণ্ডা টাইপ থাকিছিল তেতিয়া ওচৰৰ ল'ৰাবোৰ পিতে সৰু সৰু ল'ৰাবোৰ হা চুপাই আৰু এদিনটো বিছা এটা চুবাই আছিলে মই দেখিছোঁ কিবা এটা চুবাই আছে তাৰপিছত মুখখন মেলি পেলাই উলিয়ালে তেতিয়া একদম সৰুতে দেখিছোঁ বিছা এটা চুবাই আছে কিন্তু একো নহ'লে বাৰু আৰু পিছত দেখিলোঁ তাই মানে ডান্সত ধাউতি চব বেলেগ বেলেগ হৈ গ'ল জংকি গুচি গ'ল নাটকত মই গুচি আহিলোঁ এইফালে মিউজিকত আৰু জংকিকো মই সৰুতে কেতিয়াও নাটক কৰা দেখা নাছিলোঁ কিন্তু পিছত তাই নাট্যকৰ্মী হিচাপে যথেষ্ট নাম কৰিলে আৰু তাইও ডান্সত যথেষ্ট নাম কৰিছিলে ভাৰতনাট্যম শিকিলে সত্ৰীয়া শিকিলে বিহুটো আৰু তাই বহুত এৱাৰ্ড চেৱাৰ্ড লৈছে বিহু গোটেই অসমত চ' তাৰপিছত গৈ তাই কটনত আহি পঢ়ি MA পাছ কৰি জিঅ'গ্ৰাফী আছিল তাইৰ ছাবজেক্ট তাৰপিছত এদিন মোক সুধিলে মই ডক্টৰেট কৰিম মই বোলো ঠিক আছে ডক্টৰেট কৰিলেতো ভালেই মোক কৈছে কি ছাবজেক্টত কৰিলে ভাল হয় বুলি সুধিলে মই এনেই কৰি দিলোঁ মিউজিকেল জিঅ'গ্ৰাফী মই নাজানো এইটো ছাবজেক্ট আছে নাই তাই চাই পেলাই ক'লে যে আছে সেইটো খালি খুব কম মানুহে কৰিছে ইণ্ডিয়াৰ আই ডোণ্ট ন' আই থিংক শ্বি ইজ দ্য থাৰ্ড চ' এতিয়া ডক্টৰ পামী বৰঠাকুৰ হ'ল চ' আই এম ভেৰি হেপী তাই আমাৰ ফেমিলিত বেছিভাগেই চোকা মানুহ বেছিভাগেই পঢ়া শুনা কৰা মানুহ আটাইতকৈ কম পঢ়া চাগে মই হায়াৰ ছেকেণ্ডেৰী এবাৰ ফেইলো কৰিছোঁ তাৰপিছত পাছ কৰিছোঁ প্ৰথমবাৰ মই মিজোৰ কাৰণে ফেইল কৰিলোঁ প্ৰেক্টিকেলত মই পঢ়াত ভালেই আছিলোঁ নপঢ়িলোঁ কথাটো সেইটো কিন্তু তাই পঢ়ি শুনি ডক্টৰেট হ'ল চ' আই এম ভেৰি হেপী এবাউট ইউ লাভ ইউ মই ফটো দেখিছিলোঁ সৰুতে ই মোক কোচত লৈ ঘূৰি ফুৰা তেনেকুৱা তাৰ একচুৱেলি কৈশোৰ বুলি মই ক'ব পাৰোঁ তাৰ হাইস্কুলত থকাৰ পৰাহে মোৰ মনত আছে আৰু কথাবিলাক তাৰ আগৰখিনি মোৰ মনত নাই তেতিয়া মই বিজনীৰ পৰা মনত আছে য়েছ বিজনী তেতিয়া মই 3 বছৰ হৈ গৈছে আৰু সি হাইস্কুল পাইছে তেনেকুৱা ধৰণৰ তেতিয়াৰ পৰা মনত আছে চ' কি ক'ম তাৰ কথা অনুবৰ্তে চাইকেলখন লৈ ঘূৰি খুব ভাল পায় বন্ধু বান্ধৱ চিলেক্টেড কেইজনমান তেওঁলোকৰ লগত আড্ডাও চলে কিতাপৰ আড্ডাও চলে মিউজিকৰ আড্ডাও চলে লাহে লাহে তেওঁলোক দাদা আৰু বাক তাৰমানে আমাৰ মা মিউজিকত খুব ইণ্টাৰেষ্টেড আছিলে চ' মায়ে তাত অন্য সুবিধা নাই পোৱা লোকসংগীতৰকে শিক্ষা দিওঁ বুলি তাহাঁতক ভাবিলে তাত এজন খুব ৰমণী ৰায় ছাৰ বুলি আছিলে তেওঁৰ আণ্ডাৰত তেওঁ লোকসংগীত শিকায় গধূলি আহে আৰু মানুহজন তেওঁ হেণ্ডিকেপ্ট আছিলে তেনেকৈ ক'বলৈ মোৰ বেয়া লাগে তেওঁ নিজে ৰিক্সা চলাই আহি নিজে ষ্টেপত উঠি আমাৰ ধুনীয়াকৈ মায়ে গাদী বনাই দিয়ে তাত তাহাঁতক গান শিকায় গলিৰা তেতিয়া তবলা বজায় এটা মানে বিজনীত মোৰ মনত আছে তবলা বজায় তবলাটো সি গৰমগঞ্জত শিকি অহা চ' বিজনীত যেতিয়া ফাংচন আছিলে মোৰ মনত আছে সেই প্ৰথম ফাংচন মই মাৰ কোচত বহি আছোঁ বাক মানে জবৰদস্তি মায়ে কথক নাচিবলৈ দিছে আৰু বা নানাচে ড্ৰেছ চেছ কৰি তাইক ষ্টেজত থিয় কৰাই দিছে আৰু দেই মুখ চুক উফন দি লৈ পেলাই একদম ৰৈ আছে আৰু গলিদাই তবলা বজাইছে প্লাছ খুব বেয়া পাইছিলে তাইক জবৰদস্তি কথকত দিছে আৰু গোটেই বোলখিনি গানটো গোটেইখিনি গলিদাই গাই আছে আৰু তবলা বজাই আছে আমাৰ কাৰণে সেইটো এটা ৰেগুলাৰ ভিজুৱেল আমি সদায় দেখোঁ সি সেইটো কৰে আমি নাজানো যে সেইটো বৰ ডাঙৰ কথা একচুৱেলি তেতিয়া মানুহে খুব প্ৰশংসা কৰিলে তাক মানে যে এইটোতো সাংঘাতিক ল'ৰা তবলাও বজাই আছে বলো গাই আছে গোটেই গানটোও গাই আছে কথকৰ এইটোতো সাংঘাতিক আৰু তেতিয়া সি সৰু 5-6 মানত আছিল ন তই তেনেকুৱা বিজনী তেতিয়া সেই প্ৰগ্ৰামটো তেনেকুৱা 7 সৰু ল'ৰা তাৰপাছৰ পৰা মানে সেই মাহঁতেও দেখিলে যে তাক আৰু এনকাৰেজ কৰা যায় তেতিয়া নতুন নতুন ইনষ্ট্ৰুমেণ্ট দেউতাই আনি দিয়ে যি আনি দিয়ে এটা মোৰ মন আছে সি ইনষ্ট্ৰুমেণ্টটো ল'ব আধা ঘণ্টামান সি চেষ্টা কৰিব তাৰপিছত তাত ধুনীয়াকৈ সি মিউজিকটো তাত উঠাব পাৰে তাৰমানে মাউথ অৰ্গেন এটা দিলে অলপ দেৰি মাউথ অৰ্গেনটো চোৱাৰ পিছত ধুনীয়াকৈ তাত গানটো বজালে মেণ্ডলিন এখন আনি দিছিলে কীবৰ্ড তেতিয়া সৰু কীবৰ্ড কেচিঅ' আছিলে আনি দিছে যিকে ইনষ্ট্ৰুমেণ্ট আনি দিয়ে খুব বেছি আধা ঘণ্টা লাগে সি অকণমান তাৰপিছত কীবৰ্ডখন একেবাৰে অকণমানি আছিলে তাৰপিছত যিটোকে ইনষ্ট্ৰুমেণ্ট দিয়ে মোৰ মনত আছে সি অলপ আধা ঘণ্টামান চোৱাৰ পিছত একদম ইমান ধুনীয়াকৈ তাত মানে বস্তুটো সি সোমাই যায় চ' সেই বস্তুটো মই দেখিছোঁ প্লাছ অকল মিউজিক বুলি নহয় তাৰ নলেজো খুব ভাল ইনফেক্ট এতিয়াও মানে সি আল্টু ফাল্টু বস্তু চাই নাথাকে মোবাইলত যেতিয়া মোবাইলটো লৈ দৰকাৰী কিবা এটাই চায় তাৰ মানে জেনেৰেল নলেজ সৰুৰ পৰাই খুবেই ভাল
আৰু চোকাও আছিলে, বহুত ভালকৈ মেট্ৰিক পাছ কৰিছে। কিন্তু মেট্ৰিকৰ আগত মোৰ এটা কথা মনত আছে, মানে তেতিয়া আমি তামোলপুৰত থাকোঁ, মই জাষ্ট ক্লাছ 2 মানত হ'ব। মায়ে দেউতা বুজাই আছে আৰু দেউতাই পাপুৱে মায়ে এফালৰ পৰা, তই মেট্ৰিকটো ভালকৈ পাছ কৰিব লাগিব, অমুকৰ ল'ৰাই লেটাৰ পাইছে, অমুকৰ ষ্টেণ্ড কৰিছে, অমুকে ষ্টাৰ পাইছে। মই মানে বিচনাখনতে কিবা ডাঙৰ তাৰে শ্বাৰ্টটা পিন্ধি খেলি আছোঁ ইফালৰ পৰা সেইফালে খোজকাঢ়ি। তাৰপিছত মই মাজতে কমেণ্ট কৰিছোঁ, জানো আমাৰ গৰুটোৱে কি কৰে। তাৰ মানে খং উঠিছে মোলৈ, এনেকৈ চাইছে, সেইটোৱে মানে এনেকুৱা মানে মোক মৰাও নাই, একো কৰা নাই, কিন্তু পাৰিলে মানে সেই সময়ত দিলেহেঁতেন মোক 2 টকামান। কিন্তু সি বিৰাটেই ভালকৈ পাছ কৰিছে মেট্ৰিক। পিছত সেই বস্তুবিলাক মনত আছে। তামোলপুৰত অৱশ্যে চৰ্চাটো অলপ কমি গৈছিলে, তাত সুবিধাটো কম আছিলে। আকৌ যোৰহাট অহাৰ পিছত আকৌ আৰম্ভ হ'ল তাৰ চৰ্চা। তো আমিও নিজৰ নিজৰ লাইনত ট্ৰেকত গুচি গ'লোঁ। চ' আমি তাক ছাপোৰ্ট কৰোঁ, সি আমাক ছাপোৰ্ট কৰে। সেই তেনেকৈ এদিন জুবিন গাৰ্গ হ'ল। তো আমি তাৰ ফেন লেটাৰ্ছ আহে, বায়ে মই ৰিপ্লাই কৰোঁ। যোৰহাট অহাৰ পিছত তাৰমানে মই ইমানেই বেছি সোমাই গ'লোঁ মিউজিকত, কোনোবাই যদি মোক সোধে যে তোৰ ভণ্টিয়ে কি পঢ়ি আছে, মই ক'ব নোৱাৰে। সিহঁতৰ বিৰাট খং উঠে। মই ঘৰলৈ আহি পেলাই সুধো, কি পঢ়ি আছ তই? তোৰ লাজ লগা নাই বুলি সোধে। এদিন মোক ল'ৰা এটা সুধিলে, তোমাৰ সেই পিংক কালাৰৰ ঘৰটো নহয় জানো বঙাল পুখুৰী? মই কৈছোঁ মই আজিলৈকে চোৱা নাই কি কালাৰ ঘৰটো, মই আজি গৈ চাব লাগিব। অনবৰতে সুৰীয়াই গান গাই এনেকেই থাকে মানে সি। তেতিয়া চাইকেলখন লৈ গ'লেও পাগুৰি এটা মাৰি যাব, গানটো গাই গাই যাব, চবেই চিনি পায় আৰু গলিদাক। বেলেগ বেলেগ, কেতিয়াবা জাপি, কেতিয়াবা পাগুৰি, কেতিয়াবা কম্বলখন কাটি পেলাই ঠাণ্ডা দিনত পিন্ধি যায়। আৰু গানটো মুখত অনবৰতে। ৰাতি ৰাতি তাক দেখিছোঁ, মানে এইটো তাৰ ভগৱানে দিয়া ভইচ এটা আছিলে, আৰু সি নিজেও বহুত কালচাৰ কৰিছে। মই নিজে দেখিছোঁ ৰাতি সি ৰাতি 12টা বজাৰ পৰা ষ্টাৰ্ট কৰে ৰিয়াজ, ৰাতিপুৱা 3টা-4টালৈকে কৰে বন্ধ ৰুমত হাৰমনিয়ামখন লৈ, নিজৰ ইচ্ছাত দিল খুলি মানে গান গায়। মই সেইটো দেখিছোঁ কনষ্টেণ্ট। সি 2 বছৰ সেই বস্তুটো কৰিছে। য়োগা কৰে। আমাৰ সৰু কুঁৱা এটা আছিলে, তলত ইটা পাৰি পানীৰ তলত সোমাই থাকে, আৰু আমি পাৰত ৰৈ থাকোঁ টাইমিং চাবলৈ, কেইমিনিট সোমাই আছোঁ কবি। অলপ দেৰিৰ পিছত দেখোঁ ল'ৰাটো সোমাই আছে, নোলাই, আমাৰ চিঞৰ মাৰি দিওঁ মানে, ইমান দেৰি হ'ল, ওলা এনেকুৱা। পানীৰ তলৰ কথা কওঁতে মনত পৰিছে, এদিন সোমাই আছোঁ পানীৰ তলত বহুত দেৰি, যিহেতু মানে মই উশাহটো প্ৰেক্টিছ কৰোঁ কিমান দেৰি বন্ধ কৰি ৰাখিব পাৰি। তো হঠাৎ চকু মেলিছোঁ, দেখিছোঁ ওচৰত সাপ এডাল ঘূৰি ফুৰিছে, এনেকৈ ধৰা সাপে হ'ব চাগে, পানীত ধৰা সাপে থাকে। মোৰ একো দিগদাৰ কৰা নাই, মই সাপ এতিয়াও